আজিৰ প্ৰথম প্ৰশ্ন, বায়ুমণ্ডলৰ কোনটো তৰফত বতৰৰ পৰিৱৰ্তন হয়? অপশ্যন এ ট্ৰপোস্ফিয়াৰ, অপশ্যন বি ষ্ট্ৰেটোস্ফিয়াৰ, অপশ্যন চি মেছোস্ফিয়াৰ, অপশ্যন ডি থাৰ্মোস্ফিয়াৰ। 1, 2, 3, stop. শুদ্ধ উত্তৰ অপশ্যন এ ট্ৰপোস্ফিয়াৰ। ট্ৰপোস্ফিয়াৰ বায়ুমণ্ডলত ৱেডাৰ চেঞ্জৰ কাৰণে ৰেছপনচিবল, অৰ্থাৎ ট্ৰপোস্ফিয়াৰ ইজ ৰেছপনচিবল ফৰ ৱেডাৰ চেঞ্জ। 2 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলৰ কোনটো লেয়াৰত ৰেডিঅ' ছিগনেল ট্ৰান্সমিশ্যন হয়? অপশ্যন এ ট্ৰপোস্ফিয়াৰ, অপশ্যন বি ষ্ট্ৰেটোস্ফিয়াৰ, অপশ্যন চি মেছোস্ফিয়াৰ, অপশ্যন ডি থাৰ্মোস্ফিয়াৰ। 1, 2, 3, stop. শুদ্ধ উত্তৰ অপশ্যন ডি থাৰ্মোস্ফিয়াৰ। 3 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলৰ কোনটো তৰফত এৰোপ্লেন চলাচল কৰে? অপশ্যন এ ট্ৰপোস্ফিয়াৰ, অপশ্যন বি ষ্ট্ৰেটোস্ফিয়াৰ, অপশ্যন চি মেছোস্ফিয়াৰ, অপশ্যন ডি থাৰ্মোস্ফিয়াৰ। 1, 2, 3, stop. শুদ্ধ উত্তৰ অপশ্যন বি ষ্ট্ৰেটোস্ফিয়াৰ, কিয়নো ট্ৰপোস্ফিয়াৰত হেলিকপ্টাৰ চলাচল কৰে। হেলিকপ্টাৰ ট্ৰপোস্ফিয়াৰৰ একদম ওপৰৰ ভাগলৈ যাব পাৰে, কিন্তু ষ্ট্ৰেটোস্ফিয়াৰ লেয়াৰত এৰোপ্লেন চলাচল কৰে। 4 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলৰ কোনটো তৰফত ফাইটাৰ জেটবোৰ চলাচল কৰে? অপশ্যন এ ট্ৰপোস্ফিয়াৰ, অপশ্যন বি ষ্ট্ৰেটোস্ফিয়াৰ, অপশ্যন চি মেছোস্ফিয়াৰ, অপশ্যন ডি থাৰ্মোস্ফিয়াৰ। 1, 2, 3, stop. শুদ্ধ উত্তৰ অপশ্যন বি ষ্ট্ৰেটোস্ফিয়াৰ। ষ্ট্ৰেটোস্ফিয়াৰৰ তলৰ ভাগত এৰোপ্লেনবোৰ চলাচল কৰে আৰু ষ্ট্ৰেটোস্ফিয়াৰৰ একদম ওপৰৰ ভাগলৈকে ফাইটাৰ জেটবোৰ চলাচল কৰিব পাৰে, কিন্তু মেছোস্ফিয়াৰৰ লেয়াৰত ফাইটাৰ জেটবোৰ চলাচল নকৰে। 5 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলৰ কোনটো তৰফত অজন লেয়াৰ পোৱা যায়? অপশ্যন এ ট্ৰপোস্ফিয়াৰ, অপশ্যন বি ষ্ট্ৰেটোস্ফিয়াৰ, অপশ্যন চি মেছোস্ফিয়াৰ, অপশ্যন ডি থাৰ্মোস্ফিয়াৰ। 1, 2, 3, stop. শুদ্ধ উত্তৰ অপশ্যন বি ষ্ট্ৰেটোস্ফিয়াৰ। ভূপৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ ওপৰলৈ ট্ৰপোস্ফিয়াৰ লেয়াৰ বিস্তৃত হৈ আছে? অপশ্যন এ 13ৰ পৰা 15 কিলোমিটাৰ, অপশ্যন বি 50ৰ পৰা 52 কিলোমিটাৰ, অপশ্যন চি 80ৰ পৰা 82 কিলোমিটাৰ, অপশ্যন চি 100ৰ পৰা 102 কিলোমিটাৰ। অৰ্থাৎ ভূপৃষ্ঠৰ পৰা মানে একদম আৰ্থৰ ছাৰফেচৰ পৰা কিমান কিলোমিটাৰ ওপৰলৈ ট্ৰপোস্ফিয়াৰ লেয়াৰটো বিস্তৃত হৈ আছে সেইটো কুৱেশ্যন সুধিছে। ইয়াতে যে 13ৰ পৰা 15 কিলোমিটাৰ ধৰিছোঁ, সেইটো হয়তো 13 কিলোমিটাৰ ওপৰলৈকে বিস্তৃত হৈ আছে, নাইবা 15 কিলোমিটাৰ ওপৰলৈ বিস্তৃত হৈ আছে, সেইটো মানে ৰেঞ্জলৈ বিস্তৃত হৈ আছে। 1, 2, 3, stop. শুদ্ধ উত্তৰ অপশ্যন এ 13ৰ পৰা 15 কিলোমিটাৰ, অৰ্থাৎ ভূপৃষ্ঠৰ পৰা 13 কিলোমিটাৰ নাইবা 15 কিলোমিটাৰ ওপৰলৈ ট্ৰপোস্ফিয়াৰ লেয়াৰটো বিস্তৃত হৈ আছে। বায়ুমণ্ডলত কিমান কিলোমিটাৰৰ পৰা কিমান কিলোমিটাৰ ওপৰলৈ ষ্ট্ৰেটোস্ফিয়াৰ লেয়াৰ বিস্তৃত হৈ আছে? ইয়াতে আমি ভূপৃষ্ঠৰ পৰা ধৰা নাই, কিয়নো ভূপৃষ্ঠৰ পৰা ধৰিলে ট্ৰপোস্ফিয়াৰ হ'ব। ট্ৰপোস্ফিয়াৰ লেয়াৰটো ভূপৃষ্ঠৰ পৰা ওপৰলৈ বিস্তৃত হৈ আছে। একদম তলৰ লেয়াৰটো হ'ল ট্ৰপোস্ফিয়াৰ, তাৰপিছতহে ষ্ট্ৰেটোস্ফিয়াৰ লেয়াৰ ষ্টাৰ্ট হয়, তাৰপিছত মেছোস্ফিয়াৰ, তাৰপিছত থাৰ্মোস্ফিয়াৰ, আৰু একদম ওপৰৰ ভাগত থাকে এক্সোস্ফিয়াৰ। সেইবাবে আমি ইয়াতে ধৰিছোঁ যে বায়ুমণ্ডলত কিমান কিলোমিটাৰৰ পৰা কিমান কিলোমিটাৰ ওপৰলৈ ষ্ট্ৰেটোস্ফিয়াৰ লেয়াৰ বিস্তৃত হৈ আছে। 1, 2, 3, stop. শুদ্ধ উত্তৰ অপশ্যন বি 15ৰ পৰা 50 কিলোমিটাৰ, অৰ্থাৎ 15 কিলোমিটাৰৰ পৰা 50 কিলোমিটাৰ ওপৰলৈ ষ্ট্ৰেটোস্ফিয়াৰ বিস্তৃত হৈ আছে, কিয়নো 0ৰ পৰা 15 কিলোমিটাৰলৈ ট্ৰপোস্ফিয়াৰ থাকে, তাৰপিছতহে ট্ৰপোস্ফিয়াৰৰ পিছতহে ষ্ট্ৰেটোস্ফিয়াৰ লেয়াৰ বিস্তৃত হৈ থাকে। বায়ুমণ্ডলত কিমান কিলোমিটাৰৰ পৰা কিমান কিলোমিটাৰ ওপৰলৈ মেছোস্ফিয়াৰ লেয়াৰ বিস্তৃত হৈ আছে? অপশ্যন এ 0ৰ পৰা 15 কিলোমিটাৰ, অপশ্যন বি 15ৰ পৰা 50 কিলোমিটাৰ, অপশ্যন চি 50ৰ পৰা 85 কিলোমিটাৰ, অপশ্যন ডি 85ৰ পৰা 500 কিলোমিটাৰ। 1, 2, 3, stop. শুদ্ধ উত্তৰ 50ৰ পৰা 85 কিলোমিটাৰ। বায়ুমণ্ডলত কিমান কিলোমিটাৰৰ পৰা কিমান কিলোমিটাৰ ওপৰলৈ থাৰ্মোস্ফিয়াৰ লেয়াৰ বিস্তৃত হৈ আছে? অপশ্যন এ 0ৰ পৰা 15 কিলোমিটাৰ, অপশ্যন বি 15ৰ পৰা 50 কিলোমিটাৰ, অপশ্যন চি 50ৰ পৰা 85 কিলোমিটাৰ, অপশ্যন ডি 85ৰ পৰা 500 কিলোমিটাৰ। 1, 2, 3, stop. শুদ্ধ উত্তৰ অপশ্যন ডি 85ৰ পৰা 500 কিলোমিটাৰ। বায়ুমণ্ডলৰ কোনটো লেয়াৰৰ ভিতৰত আয়নস্ফিয়াৰ লেয়াৰ থাকে? অপশ্যন এ ট্ৰপোস্ফিয়াৰ, অপশ্যন বি ষ্ট্ৰেটোস্ফিয়াৰ,
অপশ্যন চি মেছস্ফিয়াৰ, অপশ্যন ডি থাৰ্মস্ফিয়াৰ। 1, 2, 3. Stop. শুদ্ধ উত্তৰ অপশ্যন ডি থাৰ্মস্ফিয়াৰ। থাৰ্মস্ফিয়াৰ লেয়াৰৰ ভিতৰত আয়নস্ফিয়াৰ লেয়াৰটো থাকে। আশা কৰিছোঁ সকলোৱে ছায়েন্সৰ ক্লাছটো কৰি ভাল পালে। যদি ভাল পাইছে অবিনাশ ছাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিয়ক পৰৱৰ্তী ক্লাছসমূহৰ বাবে।